চিনাকি অচিনাকি মনৰে অনুভূতি মনতা সামৰি দুমোজাৰ পৃথিৱী হেমেকা দুবৰি চোতালৰ বিননি তোমাৰ বুকুতে হেঁপাহৰ জিৰণি আশাৰ পদূলিত এগছি চাকি মোৰ জীৱনত কৃষ্ণ সাক্ষী কৃষ্ণ সাক্ষী। আপোনাক দেখোন চিন্তাত থকা দেখিছোঁ কাৰণ অহা সপ্তাহ যদি সোমবাৰলৈ বিয়াখন নাপাতে এবছৰলৈ কিন্তু আৰু বিয়া দিন নাই। ভুল কোৱা নাই, এসপ্তাহত আমি একো প্ৰিপেৰেশ্যনে কৰিব নোৱাৰিম। আইতা আপুনি কিন্তু বেছি কম দিন দিলে দেই। এতিয়া যদি না কৈ দিয়ে বিয়াখনেই নহ'ব দেখোন। মই যে বেণ্ড পাৰ্টিৰ লগত নাচিম বুলি ভাবি থৈছিলোঁ, বিয়ানাম গাম বুলি ভাবি থৈছিলোঁ, চব চেছ। তই অকণমান মনে মনে থাকিব নোৱাৰ নেকি? পটৰ পটৰ কৰি থাকে। বিয়াৰ দিন কিবা মই দিছিলোঁ নেকি? গণকে দিছিলে। শুনা নাছিলি এসপ্তাহৰ ভিতৰত বিয়া নহ'লে এবছৰলৈ আমাৰ বাবাৰ লগত সেই ছোৱালীজনীৰ বিয়া নাহে। এই চোৱা তোৱাবোৰ বৰ ঝেমেলা ন, বাদেই দিব লাগে। তই তোৰ কাম কৰচোন। সি দেশৰ নিয়ম বদলাই গৈ মালিচ দে। দিয়ে আছোঁ। প্ৰথমে মোৰ মন নাছিল যদিও ছোৱালীজনী বেয়া নালাগিল। বিয়া হৈ আহি মানে আপোনাৰ পূৰা মৰম পাব, ধুনীয়া। বিয়া যদি হয়ো তই একো নকবি মই তোৰ আগত এনেকৈ কৈছোঁ বুলি। বোৱাৰীবোৰে আকৌ প্ৰশংসা শুনিলে মূৰৰ ওপৰত উঠি নাচে। আপুনিও নাচিছিলে ন? তোক মই মৰিয়াই মাৰি পেলাম কেতিয়াবা। এটা শব্দও নকৰিবি। মালিচ কৰ। বিয়াখন হয় নে নহয় সেইটোৱে ঠিক নাই। এতিয়া মোৰ মুখৰ পৰা যিটি কথা উলিয়াই নাথাকিবিচোন তই। মা গহনা ক'ত বনাব দিম কোৱা? গহনা? তাৰমানে বিভূতিয়ে হ'ব বুলি ক'লে? সিহঁত ৰেডি আছে। সোমবাৰে কৃষ্ণ সাক্ষীৰ বিয়া ফাইনেল। তুমি মুঠতে নাতি বোৱাৰীৰ কাৰণে ৰেডি হোৱা। আইতা তাৰমানে দাদাৰ বিয়া সোমবাৰে। মই দেখোন বিয়াৰ কাপোৰ কিনাই নাই। মই বজাৰলৈ যাওঁ, আহি পেলাই মালিচ কৰিম। দাদাৰ বিয়া আহি গ'ল। মা কিবা ক'বা বিনীতা? তাৰমানে বিয়াখন এইমাত্ৰ ভনীয়ে ক'লে সোমবাৰলৈ কৃষ্ণ সাক্ষীৰ বিয়াখন ফাইনেল হ'ল। চাহ খাব নেকি? নালাগে দিয়া। এইটোৱে মানে মালিচো নিদিলে। বিয়াৰ কাৰণে উৎপাত মানে ইয়াৰ তত নোহোৱা হৈছে। হেল্ল' দাদা। ভণ্টি ক। শুনচোন, কৃষ্ণৰ বিয়া সোমবাৰে হোৱাটো ফাইনেল। হয় নেকি? কিন্তু মাৰ বিশেষ মন নাছিল। তই আহ যদি জ্বলা জুইত ঘিউ ঢালিব পাৰিলোহেঁতেন। মই আহিয়ে আছো। হয় এই দুৱাৰ মুখতে আছো। সোনকালে আহ। এনেকৈ হঠাৎ সকলো ঠিক হ'ল নে সাক্ষী? হঠাতে সকলো ঠিক হ'ল পেহী। তাৰিখটো ঠিক হৈছে নেকি? নাই এতিয়ালৈকে তাৰিখটো ঠিক হোৱা নাই। কিন্তু তোমালোকে যেনে তেনে আহিব লাগিব, বুজি পাইছানে? তাৰিখটো ঠিক হ'লে কবি, মই ৰত্নক ক'ম, সি বৰ ভাল পাব। আৰু শুনাচোন, পেহী মোক বেয়া পাই নাথাকিবা দেই। আচলতে মহাই মোক যথেষ্ট মৰম কৰে আৰু মোৰ ভালৰ কাৰণেহে মানে। সাক্ষী মাহী লোৱা জুইচ গিলাচ খাই লোৱা। মই ৰাতিলৈ ফোন কৰি আছোঁ হা পেহী। হ'ব দে, ৰাখ। বিয়া পালেহিয়ে নহয়, কইনাজনীয়ে খাই বৈ ধুনীয়া হৈ থাকিব লাগিব নহয়। খোৱা।
ইছ ৰাম, মাহী আপুনি কিয় আনিব লাগে? মইহে আপোনাক বনাই খুৱাব লাগে। এইগিলাচ আপুনি খাওক, মই বনাই খাম। ই ক'লেই হ'বনে? আৰু মাত্ৰ 7টা দিন তুমি এইখন ঘৰত থাকিবা। এতিয়াও তোমাক পাকঘৰত লাগিবলৈ দিম নে? খোৱা। কিন্তু মাহী, মোৰ হাতেৰে খাবলৈ টান পাইছা? নিজৰ মাহী নহওঁ যে? হ'ব দিয়া। মাহী কিয় তেনেকৈ কৈছে? মইতো আপোনাক কোনোদিন নিজৰ মাহী বুলি নভবাকৈ থকা নাই। খাম। হাকিবা হাকিবা কি কৰিলা? জুচ গিলাচ পেলাই দিলা যে? ইমান চিঞৰিবলৈ কি হৈছে? জুচ এগিলাচে পৰিছে। এনেও ফ্ৰিজত বহুত জুচ আছে, আৰু এনেও এতিয়া জুচৰ সময় নহয়। আমি শুৱালকুছিলৈ যাব লাগে। হাকিবা ব'লা, ওলোৱা জল্দি। শুৱালকুছিলে কিয়? তোমাৰ বিয়াৰ কাপোৰ কিনিবলৈ। সোমবাৰে তোমাৰ বিয়া নহয়, গম পাইছানে নাই? সোমবাৰে? ব'লা না, এইবোৰ বাদ দিয়া, ব'লা। মা ৰখি আছে, ব'লা না। হয় মা। নেকি? আহা। ৰ'বা ৰ'বা, অকণমান মই ফ্ৰেছ হৈ লওঁ হা। তই যেনে তেনে আহি ওলাবি। চাবাই বিয়াখন কেনেকৈ ঠিক হৈ গ'ল মই নিজেও নাজানো। আৰু শুনছোন, বিক্ৰীৰ নম্বৰটো মোক হোৱাটছএপ কৰি পঠিয়াবিচোন। ঠিক আছে, তেতিয়াহ'লে আমি বিয়াত লগ পাম। দে বাই। দাদা, হা, মই বিয়াত কি পিন্ধিব লাগিব? মই মানে বজাৰলৈ গৈছিলোঁ। কি কিনিমকৈ খেলি মেলি লাগিলে, গুচি আহিলোঁ। তই কি পিন্ধিব খোজ তাকে ক। চুট। চুট? নহয়, আপুনি পিন্ধাৰ দৰে ইমান দামী নালাগে, কম দামী হ'লেও হ'ব। ঠিক আছে দে, কাইলৈ বজাৰলৈ ওলাবি। তোক মই এযোৰ ধুনীয়া চুট কিনি দিম, হ'ব? মোক একো নিদিয়া কৃষ্ণ। তৃষ্ণা, কি কৰিছা এয়া? ভিনদেউহঁতে দেখিলে কি হ'ব কোৱাচোন? হ'বলগীয়া কি আছে? চব দেখোন হৈয়ে গ'ল। এতিয়াই হাত দাঙি দিছা কিয়? বিয়ালৈ এতিয়াও এসপ্তাহ বাকী আছে। এসপ্তাহ আছে মাহী, এবছৰ নাইতো। সকলোৱে বিয়াৰ বজাৰত ব্যস্ত হৈ পৰিছে। কাৰ বিয়া? এজনী বেলেগৰ ছোৱালীৰ কাৰণে সকলোৱে উঠি পৰি লাগিছে, আৰু নিজৰ ঘৰৰ ছোৱালীজনীয়ে কি বিচাৰিছে সেয়া জানিবলৈ কোনেও ইচ্ছাই কৰা নাই। মই তোমাৰ কথাটো উলিয়াবলৈকে সুবিধা বিচাৰি আছোঁ। কেতিয়া সুবিধা পাবা? তাই কৃষ্ণলৈ বিয়া হৈ যোৱাৰ পিছত। তোমাৰ একেবাৰে ধৈৰ্য নাই কিয়? কিমান ধৈৰ্য ধৰিম মাহী? তুমি কোৱাৰ কাৰণে সেই মানুহজনীক মই মা বুলি মাতিছিলোঁ, যাক মই চকুৰে দেখিব নোৱাৰোঁ। তোমাৰ কাৰণে সেই ঘৰৰ ভাল ছোৱালী হৈ সকলো কাম কৰিছিলোঁ। কিন্তু কি হ'ল? আগতেও মোৰ ইম্পৰ্টেঞ্চ নাছিলে, আৰু এতিয়াও মোৰ কোনো ইম্পৰ্টেঞ্চ নাই। এক মিনিট, তুমি বোলে তাইক পাগলী কৰা? তাইৰ জুচত মই মেডিচিন মিলাই দিছিলোঁ, কিন্তু কিন্তু কি? তাই জুচ গিলাচ খাব লওঁতে ৰিম্পীয়ে খুন্দা মাৰি জুচ গিলাচ পেলাই দিলে। ভেৰি গুড। তাই বিয়া হৈ নোযোৱালৈকে তুমি ইয়াতে কথাৰ ফুলজাৰি মাৰি থাকা। কামততো তুমি জিৰোৱে। তৃষ্ণা, তৃষ্ণা শুনাচোন। গণকে কৈছে কিবা কাৰণত যদি অহা সোমবাৰে বিয়াখন নহয়, তেতিয়া বিয়াখন বোলে এবছৰলৈ লগ্ন নাই। কথাবোৰ অকাই পকাই কিয় কৈ আছা? যি কোৱা ষ্ট্ৰেইট কোৱা। আহা ৰ'বাচোন। কৃষ্ণ হৰ্ষিত হলো দেই, তোমাৰ বিয়া বুলি শুনি হৰ্ষিত হলো। হৰষিত মানে? আনন্দ পালো। চিধাকে নকৈ পেলাই সংস্কৃত শব্দবোৰ কেলে লগাই? চাহত চেনি দিম। মিঠা মই কেতিয়াও এৰিব নোৱাৰো, দিবা। এই মামাই কি খাই জানো দেখোন, যা বনাই আন। এখেতৰ টেষ্টবিলাক কিবা সলনি হৈয়ে থাকে। কিন্তু তোমাৰ কথা কোৱাটো সলনি হোৱা নাই, এতিয়াও মাইকী মানুহৰ দৰেই মুখখন চলে। যা যা, তোৰ কাম কৰ, যা।
মামা বহা। আচ্ছা আহিলা যেতিয়া একেবাৰে বিয়া শেষ কৰিহে যাব পাৰিবা। বিয়া শেষ কৰি কিয় যামে ভাগিন? তোমাৰ সংসাৰখন পুৰা চেটেল কৰি থৈ যাম হা। আচ্ছা হ'ব দিয়া, তুমি আহিলা যেতিয়া চিন্তা নাই। অঁ বজাৰ কৰিব লগা আছে, কাইলৈ ওলাবা। বিক্ৰমক আনিব দিয়া কি কি বজাৰ কৰিব লাগে। দৰাটো হৈ বজাৰ কৰিবলৈ যায় নেকি হা? তাক সকলোবোৰ দায়িত্ব দিব নোৱাৰি। সি ঘৰৰ কামবোৰ চম্ভালক। অ' কিবা ভুল কৰিলে লক্ষ্যে চাই দিব পাৰিব। অ' আমাৰ ভাগিন তেনেহ'লে একেই আছে হা? একেই আছে। মাজে সময়ে অফিচলৈ যায়, তাতো এলাহ। মই আহিছো নহয়, এইবাৰ যাব দিয়া। আচ্ছা ভিনদেউ ক'ত? অফিচৰ পৰা অহাই নাই। অ' দাদা তই ইয়াত সোমাই আছহি, মই গোটেই ঘৰটো বিচাৰিছো। চাহ তই আনিলি যে, ই ক'লে গ'ল? সি যোৱালৈ মই বনালোৱেই। দিয়া। কৃষ্ণই সন্ধ্যাৰ চাহকাপ চেনি নিদিয়া খায়। কি কোৱা নাছিলা কিয়? লক্ষীক দেখোন চেনি দি বনাবলৈ দিলা। তুমি খাওঁ বুলি ক'লা যে। মামাৰ কাৰণে চেক্ৰিফাইচ হে? চেক্ৰিফাইচ নহয়, জাষ্ট এনেই আৰু। তই যা, মই কৃষ্ণৰ লগত অকণমান কথা পাতি গৈ আছো। মাৰ সেৱা এটাও ল'ব লাগিবতো। হ'ব দে আহিবি। চেনি নোখোৱা যে, ডায়েবেটিছৰ ভয়। নাই এনেই অলপ সাৱধান হৈছোঁ, ফিটনেছৰো কথা আছেতো। ভাল ভাল, জীৱনত অলপ সাৱধান হোৱাটো ভাল। পিছে ভাগিন, এই ছোৱালীজনী চিলেক্ট কৰোঁতে তুমি সাৱধানো হৈছিলানে হে? সেই এৰেঞ্জ মেৰেজটো ছোৱালীবোৰৰ আগতে এফেয়াৰ চেফেয়াৰ বুজিছাই নহয়। তোমাৰ ভালৰ কাৰণে কৈছো হে? ছোৱালীজনী ভাল। আমাৰ ভাগিন হ'বলৈ বেয়া নেকি? ভালে ভালকেই পায়। আমাৰ গাঁৱৰ ফালে এষাৰ কথা আছে, ভালে ভালক পায়, যাবৰে পায় খালক। আজি কি মজা লাগিলে ন? অঁ সঁচাকে। উফ, ইমান ভাগৰ লাগি গ'ল। ইছ এইখিনিতো ভাগৰ লাগে। কাপোৰ কিযোৰ কিন্তু বৰ ধুনীয়া লাগিলে ন? সেইটো ক'বলৈ লৈছিলো। মাহী এই যে গ্ৰীণযোৰ অঁ বৰ ধুনীয়া আছিলে ন? কইনা বুটিকৰ বহুত ধুনীয়া কাপোৰ। হয় নেকি? তোমালোক পালাহি? বাহ, বিয়াৰ বজাৰ হৈ গ'ল। হওক তেওঁ, আমাৰ ছোৱালীজনীয়ে একো অভাৱ পাব নালাগে। তাইনো ক'ত নিজৰ কাৰণে বজাৰ কৰিলে? তোমালে কৰিলে, তৃষ্ণালে কৰিলে, ৰিম্পী আৰু মোৰ কাৰণেহে কৰিছে। থেংক ইউ সাক্ষী। কিন্তু তোমাৰ কাৰণে কিয় নললা? মই দেখোন এতিয়াৰ কাৰণে কেইবাযোৰো পামেই। পিছত আৰু ডিজাইন চেঞ্জ হৈ থাকিলে এযোৰ দুযোৰ লৈ থাকিম। বহুত দূৰলৈ চিন্তা কৰিছা, ভাল ভাল। পিছে তোমালৈ একো নোলোৱাটোলৈহে বেয়া লাগিল। মই এযোৰ ল'লো নহয়। ল'লো বুলি নক'বা, মইহে জোৰ কৰি পাটৰ কাপোৰযোৰ লৈ আহিছোঁ। আৰু কাইলৈ দৰ্জিটো মাতি দিব লাগিব ব্লাউজৰ জোখ ল'বলৈ কাৰণে। অঁ অঁ। আৰু এখেত ক'ত গ'লনো? নাই অহাটো দেৰি হ'ব চাগে, বিয়াৰ বতৰ নহয়, কামো আছে চাগে বহুত। সেই বুলি গুৱাহাটীত থাকিলে ইমান দেৰি কৰিব লাগেনে? কিবা যদি বিপদ আপদ হয়, সন্মুখত বিয়াখন আছে। এখেতো যে মানে বিয়াখনো আহি আছে। অঁ এইটোতো ঠিক। তোমালোক ফ্ৰেছ হৈ লোৱা না, আজি মই বনাম তোমালোকৰ কাৰণে চাহ। হ'ব দিয়া, চাহকাপ ময়ে কৰিম। তোমালোকে বস্তুবোৰ ভিতৰত অঁ, থোৱাগে মাহী। যোৱা। ব'লা। নিশ্চয় কিবা এটা চলি আছে। নহ'ব, সাক্ষীবাৰ লগত মই আছোঁ। পাই গ'লো। কিহৰ উপায়? কৃষ্ণ আৰু সাক্ষীৰ বিয়াৰ কেঞ্চেল কৰাৰ উপায়। শুনা, গণকে কৈছে কিবা কাৰণত যদি অহা সোমবাৰে বিয়াখন নহয়, তেতিয়া বিয়াখন বোলে এবছৰলৈ লগ্ন নাই। কথাবোৰ অকাই পকাই কিয় কৈ আছা? যি কোৱা ষ্ট্ৰেইট কোৱা। আহা ৰ'বাচোন, এতিয়া বিয়াখন কেনেকৈ পষ্টপন কৰা যায়? মই কি জানো? আৰে তোমাক মই কৈছোঁ নহয় অকাই পকাই কথা নক'বলৈ। ধৈৰ্য হোৱা দেই, কৈ আছোঁ শুনা। কিবা কাৰণত যদি ভিনদেউৰ কিবা বিপদ হৈ যায়, তেতিয়াতো বিয়াখন পিছুৱাব, মানে ভাঙিব। দেউতাৰ কি বিপদ হ'ব?
ভিনদেউ এইকেইদিন বিয়াৰ কামত ৰাতি ৰাতি ঘৰ সোমাবহি কেনেবাকৈ যদি ভিনদেউক এক্সিডেণ্ট কৰাই দিব পাৰোঁ তুমি কি কৈ আছা মাহী মোৰ দেউতা মোৰ নিজৰ দেউতাৰ আৰে তুমি সুৰভি বৰুৱাক মাৰি পেলোৱা না মোৰ কোনো আপত্তি নাই কিন্তু মোৰ দেউতাক একো নকৰিবা মাৰি পেলোৱাৰ কথা কোৱা নাই অ' আমাৰ মানুহে জাষ্ট ভিনদেউক লাহেকৈ খুন্দা এটা মাৰিব আৰু ডাক্তৰক মেনেজ কৰি ভিনদেউক 12 দিনলৈ হস্পিটেলত ৰখাৰ দায়িত্ব মোৰ আৰু যদি দেউতাৰ তাত খুন্দাটো জোৰকে লাগে যদি দেউতা মৰি যায় নমৰে অ' মই দেউতাৰ লগত এইবোৰ গেম নেখেলো তেনেহ'লে কৃষ্ণ আৰু সাক্ষীৰ বিয়াখন হৈ যাবলৈ দিয়া নিদো বুলি কৈছো নহয় মই সাক্ষীক মাৰি পেলাম তৃষ্ণা মাৰি পেলাম মানে মাৰিয়ে পেলাম তৃষ্ণা তৃষ্ণা শুনা না সি যিটো ভাবিছে সেইটোৱে কৈছে কিন্তু শুন মানুহে বংশ ৰক্ষা কৰিবলৈ বিয়াটো পাতিবই লাগিব তেন্তে তুমি কিয় বিয়া নকৰালা মোৰ বংশটো ৰক্ষা কৰিব লগা বংশ নহয় শুন তৃষ্ণা 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 কি হ'ল কি হৈছে তৃষ্ণা হা ইছ ৰাম উঠা উঠিব পাৰিবা তৃষ্ণা কি হ'ল চোৱাচোন মাহী এই পৰি গ'ল উঠোৱাচোন চাওঁ উঠাচোন উঠা চাওঁ সাক্ষী হেল্প কৰা বেছি দুখ পাইছা এই বৰ্ধাপুৰৰ ক্লিনিক খনলৈ লৈ যোৱাচোন ডক্টৰ আছে চাগে যোৱাচোন পাৰিছানে খোজ পেলাব পাৰিছা নাই মই এখেতলৈ ফোন এটা কৰোঁ কৃষ্ণৰ বিয়াৰ বাবে মা দাদা সকলোৱে পৰি ধৰি লাগিছে বিকিৰ বিয়াৰ কথা কোনেও চিন্তা নকৰে দাদা আমি নিজেই চিন্তা কৰিব লাগিব নাই 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 এইবিলাকৰ প্ৰয়োজন নাই মই কেতিয়াও বিয়া নকৰা বিয়া নকৰা তোৰ লগতে মাৰ বাপেৰ নামো শেষ হৈ যোৱাটো বিচাৰ ভণ্টি তাক গালি পাৰিছ কিয় সি যিটো ভাবিছে সেইটোৱে কৈছে কিন্তু শুন মানুহে বংশ ৰক্ষা কৰিবলৈ বিয়াটো পাতিবই লাগিব তেন্তে তুমি কিয় বিয়া নকৰালা মোৰ বংশটো ৰক্ষা কৰিব লগা বংশ নহয় শুন কিন্তু তুমি এই বংশটো ৰক্ষা কৰিব লাগিব তোমালোকক দয়া কৰি কোনো ইয়াত ৰখা নাই তোমালোকৰ অধিকাৰ আছে ইয়াত অধিকাৰ অফিচত মই লেবাৰৰ কাম কৰোঁ আৰু ইয়াত মই অধিকাৰ পাম কুৱেশ্যন মাৰ্কটো উঠাই দিয়া তোমাৰ কথাটোৰ তাৰপিছত চোৱা আৰু ভাবা ইয়াত অধিকাৰ পাবাই এইবোৰ মোৰ ভাবি থাকিবলৈ নাই মোৰ কাম আছে মই আহিছোঁ ৰাতিখন কলৈ যাওঁ তই প্ৰথম ৰাতি যাবলৈ ওলোৱা নাই মা প্লিজ অভাৰ যে নকৰিবা আৰু গম পালি নহয় দাদা ইয়াক লৈ মই কি কৰিম তই একো কৰিব নালাগে যি কৰিব লাগে সেইটো মই কৰিম আচ্ছা মা ক'ত আছে ৰুমতে আছে তই কৈছিলি যে মাৰ এই বিয়াখনত মত নাই নাই দাদাই বিভূতিদাক কথা দিয়াৰ বাবেহে মায়ে হা কৰিছে মাৰ পচন্দ তৃষ্ণা ভাল লাগিব তেন্তে মাৰ সৈতে কথা পাতি ব'ল আমি ভিতৰৰ পৰা আহোঁ